ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ সোশ্যাল মিডিয়া নিষিদ্ধ কৰাৰ পিছতেই ক্ষোভৰ জুই জ্বলিছে 20 জনৰ মৃত্যু 300ৰো অধিক আহত কেপি শৰ্মা অলিৰ চৰকাৰৰ পতন নেপাল এৰিব নেকি প্ৰধানমন্ত্ৰীয়ে নেপালত জ্বলিছে প্ৰতিশোধৰ জুই ৰাজপথত নামি আহিছে হাজাৰ হাজাৰ ক্ষুব্ধ জনতা পৰিস্থিতি ইমানেই ভয়ংকৰ যে এই জুইৰ লেলিহান শিখাই সাঙুৰি লৈছে ৰাষ্ট্ৰপতিৰ বাসগৃহৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ঘৰ পৰ্যন্ত সৌদিখে কেৱল অগ্নি সংযোগ হিংসা আৰু মৃত্যুৰ কিৰিলি এই অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজতে ভাৰতেও প্ৰকাশ কৰিছে গভীৰ উদ্বেগ নেপালৰ পৰা অহা ছবিবোৰে বৰ্ণনা কৰিছে এখন জ্বলন্ত দেশৰ কাহিনী ক্ষুব্ধ প্ৰতিবাদকাৰীৰ ৰুখৰ বলি হৈছে দেশৰ মুৰব্বীসকল কিন্তু কিহৰ বাবে এই ভয়ংকৰ বিদ্ৰোহ ইয়াৰ আঁৰত আছে নেপাল চৰকাৰৰ এক বিতৰ্কিত সিদ্ধান্ত ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপকে ধৰি 20টাতকৈ অধিক সোশ্যাল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ লগে লগে যুৱ প্ৰজন্মৰ ক্ষোভৰ বান্ধ ভাঙি যায় গেঞ্জি প্ৰতিবাদ নামেৰে আৰম্ভ হোৱা এই শান্তিপূৰ্ণ আন্দোলন মুহূৰ্ততে ৰক্তাক্ত সংঘৰ্ষলৈ পৰিণত হয় আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰায় 20 জন যুৱকৰ মৃত্যু হয় আৰু 300ৰো অধিক লোক আহত হোৱাৰ খবৰে পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰি তোলে এই সকলোৰে মাজতে প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ চৰকাৰৰ ভেটি কপি উঠিছে এজনৰ পিছত আনজন মন্ত্ৰীয়ে পদত্যাগ কৰিবলৈ আৰম্ভ কৰিছে প্ৰথমে নিজৰ সিদ্ধান্তত অটল থকা অলিয়ে কৈছিল পদত্যাগ কৰিবলগীয়া হলেও মই পিছুৱাই নাযাওঁ কিন্তু জনতাৰ ৰুখৰ ওচৰত তেওঁ হাৰ মানিবলৈ বাধ্য হ'ল আৰু নিজৰ সিদ্ধান্ত বাতিল কৰিলে কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল এটা খবৰ বিয়পিছে যে যিকোনো মুহূৰ্ততে প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে গোপনে দেশ এৰি পলায়ন কৰিব পাৰে সুবুৰীয়া দেশ হিচাপে ভাৰতে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি যোগে এই হিংসাত্মক ঘটনাত শোক প্ৰকাশ কৰিছে আৰু মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে লগতে নেপালত বসবাস কৰা ভাৰতীয় নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে এটা প্ৰশ্ন এটাই নেপালৰ ভৱিষ্যত কি প্ৰধানমন্ত্ৰী অলিয়ে সঁচাকৈ দেশ এৰি যাব নেকি আপোনাৰ মতামত কি কমেন্ট কৰি জনাওক